অসমীয়া হেনো আটাইতকৈ ৰোমেণ্টিক জাতি আৰু সেই কথাই প্ৰতিবাৰে প্ৰমাণিত হয় বহাগৰ সময়ত। প্ৰতিবাৰে বহাগত চেউৰী মহৰ খুলি পৰা শিঙৰ পেপাটিৰ মাতটি শুনিলে চেনেহীৰ তৰণি হেৰাই। ঢোলৰ গুমগুমনিৰ মাজত প্ৰকাশ পায় উমাল ভালপোৱা, কাৰণ এয়াই যে বহাগ। কোন ঘাটে না তুলি যাম পানীনো পানী মলাও, কোন ঘাটে তুলি যাম পানী, যে ঘাটে নাচ গঙা চান আহিব, সে ঘাটে তুলি যাম পানী। আজিৰে পৰা আৰম্ভ হ'ল যৌৱনৰ উৎসৱ, আৰু যৌৱনে আদৰি আনিলে এক নতুন সময়ক। উন্মনা ঋতুৰাজ বসন্তৰ বুকুচাত উঠি অসম মুলুকলৈ আকৌ আহিছে চিৰচেনেহী বহাগ, আৰু এই বহাগৰ মাজতে লুকাই থাকে অসমীয়া জাতিৰ ৰূপ লাৱণ্য আৰু আবেদন। নমো নাৰায়ণ ভকত তাৰণ, তোমাৰ চৰণ প্ৰভু নাৰায়ণ। বিশ্বৰাণী বসন্ত আহিছে প্ৰকৃতিৰ ৰাণীৰ কাষলৈ। পৰম্পৰাৰ দীঘলীয়া বাট বুলি এয়া অসমীয়াৰ চোতালত বহাগ। প্ৰাত্যাহিকতাই জুৰুলা কৰা জাতিটোৰ দেহ মন জোৰাবলৈকে যেন বাৰেপতি আহে বহাগ। অসমীয়াৰ মনত এতিয়া দেও ধ্বনি উঠিছে, ৰিঙা ৰিঙা মনত প্ৰাণৰ সঞ্চাৰ ঘটিছে, কাৰণ বহাগ বিহুটিৰ সমান লাৱনী উৎসৱ অসমত দ্বিতীয় এটা নাই। আমাৰ চ'ত মাহ সোমোৱাৰ লগে লগে বসন্তৰ যেতিয়া আগমন হয়, তেতিয়া কুলি কেতেকীৰ মাত শুনি আমি ৰ'ব নোৱাৰোঁ, আৰু তেতিয়া আমি সকলোৱে মিলিজুলি আমি বিহু আখৰালৈ ওলাই আহোঁ। আৰম্ভ হ'ল কেউপিনে এতিয়া ভৰিৰ গিৰিপ গিৰিপ শব্দ শুনাৰ সময়। নাচোনত বহাগী পদুমীহঁতৰ এতিয়া কঁকাল দুখৰ দুখৰ হৈছে। ঢোলৰ চেৱত যেন প্ৰকাশিত দেহৰ জামিত্ৰী। সঁচাই বিহুটিৰ দৰে ইমান ৰোমেণ্টিক উৎসৱ সমগ্ৰ বিশ্বতে বিৰল। এয়া চেনাই ধনৰ কাষলৈ চেনেহীৰ ঢাপলি মেলাৰ সময়, দিন ৰাতি এক কৰি বিহুৱান কটাৰ সময়, কাৰণ এয়াই যে বহাগ, এয়াই উমাল ভালপোৱা। গামোচাতে বাচিলি নে নাই ৰঙা ফুল, গৰকাতে নচুৱাই দুভৰিৰ কলা ফুল, লিহিৰি আঙুলিৰ বুল বুলালি নে, অ লিহিৰি আঙুলিৰ বুল। যৌৱনমতী সকলো ব্যস্ত জেতুকা পিছাত। তেহে চেনাই ধনে ক'ব, জেতুকাৰ বোল তোৰে হাতত ইমান ধুনীয়া দেখি। বসন্তৰ হাতত ধৰি বহাগ অহাৰ লগে লগে গছ বিৰিখত এতিয়া ন পাত, খাল ডুং পথাৰ নৈ বিলতো ন পানী। বহাগৰ এই আৰম্ভণিতেই আমি আশা কৰিছোঁ মনবোৰ আমাৰ নতুন হওক, জীপাল হওক, শিমলু নাহৰ পলাশ তগৰৰ গোন্ধে আমোলমোল কৰক জাতীয় চেতনাক। কেমেৰা পাৰ্চন জিতু কলিতা আৰু স্বপ্নশ্ৰীৰ সৈতে ঋতুস্মিন শৰ্মা আৰু ৰতন কলিতা, নিউজ লাইভ।